আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, লাগিবনে নাই? আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত SDCয়ে পাৰমিশন দিব লাগিবই। আৰু আজিয়ে মই ইয়াৰ SDC সকলক আজিয়ে মই কৈ দিছো যে হাগ্ৰামাৰ দিন গুচি গ'ল, যিমান মাটি কিনা বেচা কৰাৰ পাৰমিশন SDC অফিচত পৰি আছে আজিৰ পৰাই সাফ কৰা আৰম্ভ কৰক। আমি সকলোকে পাৰমিশন দিব লাগিব। আৰু যিমান মানুহ চৰকাৰী ভূমিত বহি আছে তেওঁলোকেও মেডি পট্টা পাব লাগিবই। শ্ৰদ্ধা ৰাইজ, টকা নিদিয়াকৈ আমি অৰুণোদয় পাব লাগিব। যদি BPF চৰকাৰৰ দিনত অৰুণোদয় আমি উলিয়াই দিলোহেঁতেন, খাই বৈ শেষ কৰি দিলেহেঁতেন। হাগ্ৰামা মহিলাৰীয়ে কয় মোক আকৌ এবাৰ CM পাতক। আৰে ভাই, 17 বছৰত ইমান খালি, হাতীৰো পেট ভৰ্তি হৈ গৈছে, তহঁতৰ পেট ভৰাই নাই নে? আৰু খাব লাগে নে? এটা মানুহে যদি 17 বছৰ খালি খায়ে আছে, এতিয়াতো উলিয়াবৰ সময় হ'ল নহয়, এতিয়া খাই কি কৰিব আৰু? কিন্তু এওঁলোকে কৈ আছে যে আমাৰ পেটটো হাতীতকৈও ডাঙৰ আৰু 10 বছৰমান খাব ইচ্ছা আছে। আপোনালোকে সেই সুযোগ নিদিব। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। বহুতে ভাবিছিল যে এই নিৰ্বাচনত গণ্ডগোল হ'ব, কিবা গণ্ডগোল হ'ব, কোনোবাই গণ্ডগোল কৰিব। মই সিদিনাখনে ফকিৰা গ্ৰামত কৈ গৈছিলো যে গণ্ডগোল কৰাৰ কাৰো সাহস এইবাৰ নাই, কাৰণ দিল্লী আৰু দিছপুৰত কংগ্ৰেছৰ চৰকাৰ নাই, বিজেপিৰ চৰকাৰ আছে। ওদালগুৰিত শান্তিপূৰ্ণভাৱে ভোট হৈ গ'ল, বাছকাত ভোট হৈ গ'ল, মানুহে নিজৰ মতে ভোট দিছে। আৰু ফকিৰা গ্ৰামতো মানুহে নিজৰ মতে ভোট দিব, কোনেও আমাক ধমকি দিব নোৱাৰে। এতিয়া বিজেপিৰ চৰকাৰ, আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়। BTC আমাৰ সকলোৰে, এখন BTC সম অধিকাৰ আৰু সকলোৰে সমান অধিকাৰ, সমান প্ৰিভিলেজ আৰু আমাৰ সকলোৰে সম মৰ্যাদা। এই BTCত কোচ ৰাজবংশীৰ পৰা বড়ো, অসমীয়া, বেংগলী, বিহাৰী, খ্ৰীষ্টিয়ান, হিন্দু, মুছলমান আমাৰ সকলোৰে সম অধিকাৰ আৰু সম মৰ্যাদা থাকিব লাগিবই। আমি ইয়াত দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহওঁ। আপোনালোকে নিজে চিন্তা কৰক। আগতে BTCৰ ইলেকশ্যনৰ আগত বন্দুক পাৰ্টি আহি কৈ যায়, ঐ চাবি দে অমুকক দিবি, নহলে দিগদাৰ আছে। কিন্তু এইবাৰ মোদী আছে, এই বন্দুক পাৰ্টিয়েও জানে যে মোদীৰ লগত ধেমালি কৰি লাভ নাই। পাকিস্তানতে বোমা মাৰি দি আমিনো কি হয় নহয়? সেইকাৰণে বন্দুক পাৰ্টিয়েও এইবাৰ আৰু ইলেকশ্যনত সোমোৱা নাই, যাকে ভোট দিয়ক দে। তাৰ মানে ৰাইজে মুকলি মনেৰে এইবাৰ ভোট দিছে। এই যে শান্তিৰ পৰিৱেশ কোনে ঘূৰাই আনিলে? বিজেপি চৰকাৰে ঘূৰাই আনিলে। এতিয়া শান্তিৰ পিছত বিজেপিৰ প্ৰতিজ্ঞা, প্ৰতিজন BTC বাসীক সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰদান কৰা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো।